নিট পেপার লিকৰ পৰিণাম গোৱালপাৰাত ছাত্ৰী ৰীমা বেগমৰ আত্মহত্যা মোদী চৰকাৰ হত্যাকাৰী। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইছাৰাতহে চলে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্য আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। সম্প্ৰতি নিট কাণ্ডই জোকাৰি গৈছে অসমকো। সমগ্ৰ দেশজুৰি নিটৰ প্ৰশ্নকাকত কেলেংকাৰীক কেন্দ্ৰ কৰি চলি থকা জটিল পৰিস্থিতিৰ মাজতে গোৱালপাৰা জিলাৰ কৃষ্ণাইত এটা হৃদয় বিদাৰক ঘটনা সংঘটিত হয়। নিট পৰীক্ষাৰ আতংকত এগৰাকী 20 বছৰীয়া ছাত্ৰীয়ে নিজ ঘৰতে আত্মহত্যা কৰে। কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মেধাৱী ছাত্ৰীগৰাকীৰ মৃতদেহ। কৃষ্ণাইৰ নায়াপাৰা গাঁৱৰ ৰেজাউল ইছলামৰ কন্যা ৰীমা বেগম উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত 78% নম্বৰ লৈ উত্তীৰ্ণ হৈছিল। যোৱা 2 বছৰে তেওঁ নিটৰ প্ৰস্তুতি চলাইছিল। প্ৰথম বৰ্ষত তেওঁ নিটত বহা নাছিল, যদিও চলিত বৰ্ষৰ 3 মে'ত অনুষ্ঠিত নিট পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেওঁ পৰিয়ালক জনোৱা মতে নিট পৰীক্ষা ভাল হৈছিল, কিন্তু প্ৰশ্নকাকত কেলেংকাৰীৰ বাবে নিট পৰীক্ষা বাতিল হোৱাত ৰীমা মানসিকভাৱে ভাগি পৰিছিল। তেওঁ হতাশ হৈ পৰাৰ কেতবোৰ লক্ষণ পৰিয়ালৰ চকুত পৰিছিল। পৰিয়ালৰ লোকে জনোৱা মতে ৰীমাৰ মুখত অনবৰতে এটাই কথা, আকৌ পৰীক্ষাত বহিব লাগিব। পুনৰ পৰীক্ষা দিয়াৰ আশংকাত ৰীমা আতংকিত হৈ পৰিছিল। অৱশেষত আত্মহত্যাৰ পথ বাছি ল'লে ৰীমা বেগমে। পুৱা দেউতাক ৰেজাউল ইছলাম বজাৰলৈ গৈছিল, মাক অংগনৱাড়ী কেন্দ্ৰলৈ গৈছিল। মাক দেউতাক ঘৰত নথকাৰ সময়ত ৰীমাই নিজৰ কোঠালিতে নিজৰ দুপাত্তাৰে চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে। দিনৰ প্ৰায় 10 বজাত পৰিয়ালৰ লোকে সেই হৃদয় বিদাৰক দৃশ্য দেখি চিঞৰ বাখৰ হুলস্থুল লাগে। লগে লগে তেওঁক পৰিয়ালৰ লোকে কৃষ্ণাই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে, যদিও চিকিৎসকে মৃত ঘোষণা কৰে। কৃষ্ণাই থানাৰ আৰক্ষীয়ে কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন কৰি ৰীমা বেগমৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰাৰ জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ পাছত ৰীমাৰ মৃতদেহ ঘৰলৈ অনা হয় আৰু সন্ধিয়া জানাজাৰ পাছত গাঁৱৰে ৰাজহুৱা কবৰস্থানত শেষকৃত্য সম্পন্ন কৰা হয়। আৰক্ষীয়ে ইউডি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে কোনো ধৰণৰ ছুইচাইড নোট পোৱা হোৱা নাই। ইফালে ৰীমা বেগমৰ দেউতাকে জানিবলৈ দিয়া মতে ছোৱালীজনী বহুত মেধাৱী আছিল, চিকিৎসক হোৱাৰ সপোন আছিল তাইৰ। যোৱা বছৰ কোচিং লৈছিল, যদিও নিটত বহা নাছিল। এইবাৰ তাই একানপতীয়াকৈ অধ্যয়নতে মনোনিৱেশ কৰিছিল। ওচৰ চুবুৰীয়াই জনোৱা মতে ছাত্ৰীগৰাকী শান্ত স্বভাৱৰ আছিল। নিট পৰীক্ষা বাতিল হোৱাৰ পাছত তেওঁ কাৰো লগত বিশেষ কথা পতা নাছিল। প্ৰিয় দৰ্শক, এয়াই এতিয়া আমাৰ দেশৰ শিক্ষাৰ অৱস্থা। নিট পৰীক্ষাৰ পেপাৰ লিকৰ ঘটনাত ইজনৰ পাছত সিজন ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছে, কিন্তু তথাপিও নৈতিক দায়িত্ব মূৰ পাতি লৈ পদত্যাগ নকৰে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। আপোনাৰ মতামত তলৰ কমেণ্ট বক্সত আমাক নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।